ইতিমধ্যে আমি কালি বিৰোধী ঐক্য মঞ্চৰ 18টা ৰাজনৈতিক দলে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অসমত সাম্প্ৰদায়িক ৰাজনৈতিক এটা কূটকৌশল ৰাজনৈতিক বিষবাস্পৰে উদগনিমূলক বক্তব্যৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবৰ কাৰণে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰ্নিশে চেষ্টা কৰি আহিছে। বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত তেওঁ সাংবাদিকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে বানপানী কৃত্ৰিম পানীৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ কেছলৈকে য'তে পাৰে সাম্প্ৰদায়িকভাৱে গোটেই ৰাজ্যখনক বিভাজিত কৰি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাটো তেখেতৰ যে একমাত্ৰ লক্ষ্য সেইটো আমি 4 জুন 2024 চনৰ 4 জুনৰ পাছৰ পৰা লক্ষ্য কৰিছোঁ। এদিন তেখেতে কৈছিলে যে উজনি অসমৰ ল'ৰা ওলাই আহি গুৱাহাটীত মিয়া শেষ কৰি দিব লাগে। এই ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধানৰ নামত শপত লৈ এজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আচৰণ কৰিছে এটা উদণ্ড এটা উৎকট আৰু এটা বিভৎস মানসিকতাৰ সকলো ৰাজনৈতিক শালীনতাক শেষ কৰি পেলাই বিধানসভাৰ ভিতৰতো তেওঁ যি ধৰণে মুখ কি কৰিব এই ধৰণৰ প্ৰৰোচনাসুলভ যিবিলাক মন্তব্য কৰিছে তাৰ পৰা এই কথা প্ৰমাণ হয় যে হি ইজ ৰিয়েলি এ সেল্ফ ডিক্লেয়াৰ্ড মেড ডগ। তেওঁ যে নিজে যে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে যে মই এটা পাগল কুকুৰ, এই কথাটো যোৱা সময়ছোৱাত তেওঁৰ কথা বতৰা বিভিন্ন প্ৰৰোচনামূলক বক্তব্যৰ পৰা বাৰে বাৰে প্ৰমাণ হৈছে। সেইকাৰণে আমি আজি দিছপুৰ থানাত আমি বিৰোধী ঐক্য মঞ্চৰ 18টা ৰাজনৈতিক দল আমাৰ সাংসদসকল আমাৰ বিধায়িনী দল আমি সকলোৱে এটা কেছ দিছোঁ আৰু আমি তাত শেষত লিখিছোঁ আপোনালোকক আমি FIR কপিটো দি দিম। We therefore request you kindly to register a case against accused person Himanta Biswa Sharma and his co-conspirators under section 61, 196 and 35(2) of the Bharatiya Nyaya Samhita 2022 and 2023 and investigate. আমি ইতিমধ্যে OCৰ হাতত এই কাগজখন অৰ্পণ কৰিছোঁ আৰু এই কথা আজি আমি অসম পুলিচকো কৈছোঁ, অসমত যদি সাম্প্ৰদায়িক বিভাজনৰ নামত সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীয়ে চলোৱা বিষবাস্পৰ নামত যদি পৰিস্থিতি কেনেবাকৈ অৱনমিত ঘটে এটাও যদি ঘটনা ঘটে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এজন অপৰাধী সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা এজন প্ৰত্যক্ষ অপৰাধী মানুহে দেখি আছে, ৰাইজে দেখি আছে, কাণেৰে সকলোৱে শুনি আছে। আচলতে পুলিচে স্বমতক কেছ ল'ব লাগে, কিন্তু আমি পুলিচক আহি সহযোগ কৰিছোঁ কেছ ল'বৰ কাৰণে আৰু অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি আমি দিছপুৰ থানাৰে চোতালৰ পৰা অসম পুলিচক দাবী জনাইছোঁ। চাওক, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এতিয়ালৈকে বিজেপিৰ 8 বছৰত 18,000তকৈ বেছি মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন বলৎকাৰ জাতীয় কেছ থানাত ৰেজিষ্টাৰ হৈছে। মোৰ দেন 18,000 ধৰ্ষণ জাতীয় শালীনতা ভংগ কৰা কেছ ৰেজিষ্টাৰ হৈছে। দৈনিক যোৱা 8 বছৰত 3টাকৈ কেছ থানালৈকে আহিছে আৰু যিকোনো অপৰাধী ধৰ্ষণকাৰী হওক হত্যাকাৰী হওক অন্য যি অপৰাধী হওক আইন শৃংখলা হাতত তুলি লোৱা কোনো অপৰাধীৰ ক্ষেত্ৰত আমাৰ বিৰোধী ঐক্য মঞ্চৰ ন্যূনতম সহানুভূতি আমাৰ নাই। আমি আইনগতভাৱে অপৰাধৰ ক্ষেত্ৰত যি আইনী ব্যৱস্থা আছে আইনগতভাৱে সম্পূৰ্ণ শাস্তি ততাতৈয়া শাস্তি আমি দিয়াটো বিচাৰোঁ, কিন্তু অপৰাধক যদি কমিউনেলাইজ কৰিবলৈ কোনোবাই চেষ্টা কৰে, অপৰাধক যদি ধৰ্মীয়কৰণ কৰিবলৈ চেষ্টা কৰে, অপৰাধক জাত পাত ভাষা সংস্কৃতিৰ নামত যদি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মা তেওঁ এজন অপৰাধী। মুখ্যমন্ত্ৰীৰ চকীত 40টা চহী কালেক্ট কৰি পিছ দুৱাৰেদি সৰ্বানন্দ সোণোৱালক লেং মাৰি বহিলে কাৰণে
তেওঁ অসমৰ ৰাইজৰ নিৰ্বাচিত নেতা নহয়। মেনিপুলেশ্যন কৰি পেলাই মুখ্যমন্ত্ৰী হৈছে। জনপ্ৰিয়তাৰ শীৰ্ষত উঠি মুখ্যমন্ত্ৰী হোৱা নাই। অসমৰ মানুহে তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাছিল। মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ আগলৈকে অসমৰ মানুহে তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি গম পোৱা নাছিল। দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক মুখ্যমন্ত্ৰী দিব বিচৰা নাছিল। 6 দিনলৈকে ফাইল পেণ্ডিং আছিল। গতিকে সেই মানুহজনৰ অত্যাচাৰ, সেই মানুহজনৰ ষড়যন্ত্ৰ একমাত্ৰ কাৰণ কি? তেওঁ পৰিয়ালৰ যি পৰ্বতোষম দুৰ্নীতিৰ পাহাৰ গঢ়িছে। তেওঁৰ পৰিয়ালে কি এনেকুৱা টেকনিক আছে যে এটা চেনেলে ইমান লাভ হয়? ভাৰতবৰ্ষত কোনো এটা টিভি চেনেলৰ লাভ হৈছে বুলি আমি শুনা নাই। এটা চেনেলৰ ইমান প্ৰফিট হয় যে বাগান কিনিব পাৰে, স্কুল বনাব পাৰে, ৰিচৰ্ট বনাব পাৰে, মাটি কিনিব পাৰে, ইমান প্ৰফিট হয়। অসমততো বেলেগ টিভি চেনেলৰ মালিকবিলাকে এনেকৈ সম্পত্তি পাহাৰ গঢ়িছে বুলিতো আমি শুনা নাই। অসমততো বহুত টিভি চেনেল আছে, ভাৰতবৰ্ষত আছে। গতিকে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেও বিৰোধী ঐক্য মঞ্চৰ ৰাজ্যপালৰ জৰিয়তে অতি শীঘ্ৰে ৰাষ্ট্ৰপতিলৈ আমি পত্ৰ লিখিম তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে। আৰু সুপ্ৰিম কোৰ্টৰ কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি আমি ফাদিল কৰিবৰ কাৰণে তদন্ত বিচাৰিছোঁ। আৰু যদি আমি গণতান্ত্ৰিকভাৱে কৰা দাবীৰ প্ৰতি যদি সন্মান নাপাওঁ, আমি বিৰোধী ঐক্য মঞ্চই নিজে মহা অভিযোগ সংযোজন, নতুন সংযোজন, তেওঁ বিদেশত যিমান সম্পত্তি আছে, অসমত যিমান সম্পত্তি আছে, ভাৰতবৰ্ষত যিমান সম্পত্তি আছে, সকলো সামৰি সংশোধিত আৰু সংযোজিত নতুন মহা অভিযোগৰ সংস্কৰণ আমি আপোনালোকৰ আগলৈ আনি আছোঁ।